উত্তৰ প্ৰদেশৰ ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা। চিকিৎসালয় NICUত সংঘটিত জুইত মৃত্যু কমেও 10টি নৱজাতক শিশু। এই পৰ্যন্ত 7টি শিশুৰ মৃতদেহ চিনাক্ত। বৰ্তমান চিকিৎসাধীন আহত 17টি শিশু। মুঠ 49টি শিশু আছিল ৱাৰ্ডটোত। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। পুনৰ জনাইছো, উত্তৰ প্ৰদেশৰ ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা। চিকিৎসালয়ৰ NICUত সংঘটিত জুইত মৃত্যু কমেও 10টি নৱজাতক শিশু। এই পৰ্যন্ত 7টি শিশুৰ মৃতদেহ চিনাক্ত। বৰ্তমান চিকিৎসাধীন আহত 17টি শিশু। মুঠ 49টি শিশু আছিল ৱাৰ্ডটোত। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।